এই ইমান এটা শক্তিশালী জাতি, এই জাতিটোৱে যদি তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবলৈ নিজে চেষ্টা নকৰে, এই জাতিটোৱে যদি তেওঁলোকেই চেষ্টা নকৰে তেওঁলোকৰ অস্তিত্ব ৰক্ষা কৰিবৰ কাৰণে, তেতিয়া সংবিধানৰ এটা অনুচ্ছেদ এই জাতিটোক ৰক্ষা কৰিব পাৰিব বুলি ভবা? মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ প্ৰশ্নটো সন্মান জনাই মই এনেদৰে আপোনাৰ উত্তৰটো দিব বিচাৰিছোঁ যে আহোমসকলে অসমত 600 বছৰ শাসন কৰিছিল ঠিকেই, কিন্তু পৰৱৰ্তী সময়ছোৱাত ব্ৰিটিছৰ শাসনৰ পৰা আৰম্ভ কৰি বৰ্তমান যি সাংবিধানিক শাসন ব্যৱস্থা, এই ব্যৱস্থাৰ জৰিয়তে আহোমসকলে অসমত এক সুকীয়া মৰ্যাদা লাভ কৰিছে, সেয়াও ঠিকেই, কিন্তু তেওঁলোকক সাংবিধানিকভাৱে সুৰক্ষা কৰাৰ ক্ষেত্ৰত সংবিধানৰ সংশোধন কৰাটো প্ৰয়োজন। কাৰণ সংবিধানে আমাৰ ভাৰতবৰ্ষৰ জনসাধাৰণক সমভাৱে জীয়াই থাকিবলৈ আৰু শৈক্ষিকভাৱে, সামাজিকভাৱে, ৰাজনৈতিকভাৱে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সংবিধানে এক শক্তি প্ৰদান কৰিছে, যি সংবিধানক আমি দোহাই দি বা সংবিধানৰ অনুচ্ছেদক আমি বাদ দি কোনো এটা জাতিকে আগুৱাই লৈ যাব নোৱাৰোঁ। গতিকে আহোমসকলো সেই ক্ষেত্ৰত ব্যতিক্ৰম। গতিকে ব্যতিক্ৰমী এক জাতি হিচাপে আহোমসকলক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি সংবিধানৰ অনুচ্ছেদক সংশোধন কৰাৰ জৰিয়তে আৰু লগতে আহোমসকলৰ যি জনসাধাৰণ, সেই জনসাধাৰণেও নিজৰ ভূমিকা পালন কৰাৰ প্ৰয়োজনীয়তা আছে। যিহেতু মই উল্লেখ কৰিছিলোঁ যে ভাষা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত যেনেদৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ আছে, ঠিক তেনেদৰে অসমৰ অন্যান্য বিশ্ববিদ্যালয়তো অধ্যয়ন কেন্দ্ৰ প্ৰতিষ্ঠা হওক। জনজাতিকৰণৰ মৰ্যাদা যিহেতু প্ৰদান কৰা হৈছে, গতিকে অসমৰ অন্যান্য বিশ্ববিদ্যালয়ত যেতিয়া ভাষা অধ্যয়ন কেন্দ্ৰ থাকিব, নিশ্চয়ভাৱে ভাষাটো সংৰক্ষণ হ'ব, আৰু যেতিয়া ভাষা সংৰক্ষণ হ'ব, জাতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা হ'ব বুলি মই অনুভৱ কৰোঁ। আপুনি কৈছে যে জনজাতিকৰণৰ পিছত জনজাতীয় ৰাইজৰ সংখ্যা বাঢ়িব, হয়, শিক্ষিতৰ হাৰ তেখেতলোকৰ বাঢ়িব। এতিয়া মোৰ প্ৰশ্নটো হ'ল তেওঁলোকে জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় ৰাইজ কিয় ওলাই আহিছে? জনজাতিকৰণৰ বিৰুদ্ধে জনজাতীয় ৰাইজে প্ৰতিবাদ কিয় কৰিছে? অধ্যক্ষ মহোদয়, এই প্ৰশ্নটোৰ উত্তৰ মই এনেদৰে দিব বিচাৰোঁ যে বৰ্তমান সময়ছোৱাত দেখিবলৈ পোৱা গৈছে যেতিয়াই অসম বিধানসভাত এখন প্ৰস্তাৱ আগবঢ়োৱা হ'ল যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব 3টা ভাগত বিভক্ত কৰি, ST প্লেন, ST হিলছ আৰু ST ভেলী। সেই সময়ছোৱাতে কোকৰাঝাৰত এক আন্দোলনৰ সূচনা হ'ল। বিশেষভাৱে ছাত্ৰ সমাজে নেতৃত্ব ল'লে যে এই আন্দোলন কৰি তেওঁলোকে জনাব বিচাৰিলে চৰকাৰক যে তেওঁলোকৰ যি মৰ্যাদা, তেওঁলোকৰ যিহেতু জনজাতি, গতিকে অন্য 6 জনগোষ্ঠীসকলক যেতিয়া জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব, তেওঁলোকৰ জনজাতীয় চিন্তা আৰু জনজাতীয় যিটো অধিকাৰ, সেই অধিকাৰত বাধা আহিব। সেইকাৰণে তেওঁলোকে আন্দোলন সূচনা কৰিলে। কিন্তু আপোনাক জনাব বিচাৰিছোঁ অধ্যক্ষ মহোদয়ৰ জৰিয়তে যে জনজাতিকৰণৰ মৰ্যাদাৰ জৰিয়তে এই বৰ্তমান যি জনজাতি জনসাধাৰণ, তেওঁলোকৰ তাত কোনো ধৰণৰ বাধা নাহে। কাৰণ ইতিমধ্যে কৈ থোৱা হৈছে যে OBCৰ 27% যিটো সংৰক্ষণ ব্যৱস্থা, এই সংৰক্ষণ ব্যৱস্থাটোৰ লগতে যি STৰ যি সংৰক্ষণ ব্যৱস্থা 7%, এই সংৰক্ষণ ব্যৱস্থাটো বৃদ্ধি কৰা হ'ব। অৰ্থাৎ জনজাতিসকলে, বৰ্তমান যিবোৰ জনজাতি, সেই জনজাতিসকলৰ কোনো ধৰণৰ ক্ষতি নহয়, তেওঁলোক তাত অন্তৰ্ভুক্ত হ'ব। বৰ্তমান 6 জনগোষ্ঠী অন্তৰ্ভুক্ত হ'ব, কিন্তু জনজাতিসকল, বৰ্তমানৰ যি জনজাতি, তেওঁলোকৰ কোনো ধৰণৰ ক্ষতি নহয়। তেওঁলোকৰ যি সংৰক্ষণ, সেই সংৰক্ষণটো বৰ্তমানৰে একে থাকিব। সেই ক্ষেত্ৰত তেওঁলোকে বিষয়টো জনাৰ প্ৰয়োজন। এই বিষয়টোক তেওঁলোকে যাতে কোনো ধৰণৰ বিভেদ সৃষ্টি নকৰি জনজাতিকৰণ মৰ্যাদাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি মই এই সদনৰ জৰিয়তে মই স্পষ্ট কৰিব বিচাৰিছোঁ। ধন্যবাদ।